ৰাতিপুৱালৈ গা ধুলো, কাপোৰ পিন্ধিলো আৰু লাগেজ ৰেডি। এতিয়া বলক অকলে যায়, মোক নিনিয়ে। নিব লাগিব তোমাক, কিয় নিনিম হে, এনেকে কিয় কোৱা? আমি যাম ব'লা, যাবা ব'লা, গাড়ী চলোৱা। ভিতৰতে আছে। আমি আহিমগৈ দেই। নেলি ৰাস্তা কাষতে খুব ধুনীয়া ধুনীয়া লাইন হোটেল বুলি ক'ব লাগিব এইবিলাক। মানে ইয়াতে ধৰক ধুনীয়া ধুনীয়া পুৰি ভাজি পোৱা যায়। তো মানে ৰাতিপুৱা সোনকালে আহিলোঁতো, সেইকাৰণে মানে ইয়াতে অলপ পুৰি ভাজি খাই লওঁ। গৰম গৰম পুৰি খাই লৈছোঁ। এখন মাৰি লওঁ, এখন তোৰ, এখন মোৰ, তোমাৰখন অলপ দেৰিকৈ আহিব, তোমাৰখন আহিছে। এইফালে দে, এইফালে দে, বাছ। আমাৰ চাকিৰাক নিদিলে নি? নিদিবা দেই ভাজি। কি খাবা? পুৰি খাবা? এতিয়া কথাটো হ'ল যে আমি যে আহি আছোঁ, আমাৰ ভনীজনী ঘৰলৈ আহি আছোঁ, আৰু ইমান ধুনীয়াকৈ আমি ফূৰ্তি কৰি আহি আছোঁ, কোনো অসুবিধা নাই। আৰু ঠিক তেনেদৰে আমি ভনীজনী ঘৰ পামগৈ। তাৰপিছতে তাৰ পৰা আকৌ ঘৰলৈ উভতি আহিম, কিয়নো ডিচেম্বৰ মাহ বুলি এপাক আমি বছৰটো শেষত ফুৰিবলৈ যাওঁ। তো খুব ধুনীয়াকৈ আমি গৈ আছোঁ, কোনো অসুবিধা নাই। ৰাস্তাত দেখিছে আপোনালোকে পুৰি চুৰি খাইছোঁ, মাৰ লগত হাঁহি ধেমালি কৰিছোঁ, ফেমিলিৰ লগতো হাঁহি ধেমালি কৰিছোঁ, ঘৰৰ সকলোকে মাত বোল লগাই আহিছোঁ। তো বাকীখিনি আপোনালোকে ভিডিঅ'টো চালে বুজি পাব কি হ'ব গৈ আছে। তো আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছততো আপোনালোকৰ মনটো হয়তো ভালো লাগিব পাৰে, হয়তো বেয়াও লাগিব পাৰে। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, তাৰপিছত আপোনালোকে বুজি পাব। আৰু ফাইনেলি আমি ভনীজনী ঘৰ পাইছোঁহি। বাকীখিনি আপোনালোকে ভনীজনী ঘৰত দেখা পাব, আমি কিমান ধুনীয়াকৈ গৈ ফূৰ্তি কৰিছোঁ, কাপোৰ কানি কিনিছোঁ, সকলোৰ লগতে ধেমালি ধুমুলা কৰিছোঁ। বাকীখিনি আপোনালোকে চাওক। এহেঁতৰ যি কাপোৰ কিনিছে, মানে এহেঁতক মানে মই লৈ আহি পেলাই ভুলহে কৰিলোঁ। হ্যাঁ, কোনে কিনিছে এইবিলাক? কোনে কিনিছে এইবিলাক? এইবিলাক কোনে কিনিছে? অঁ, এইবিলাক লক্ষী। অঁ, ইল্লে জোকেকে আহি চালা। চাকিৰা তোমাক একো নিদিলে? চাকিৰা মোজা দিছে। চক্ৰ বেহু দুজনী কেনেকে কেনেকে কব? লুঙি পিন্ধি আহিব কোনে? উৰ্ফিয়ে? আপোনালোকে দেখা পালে আমি ঘৰ পালোহি, ধুনীয়াকৈ বজাৰ পাতি কৰিলোঁ, হাঁহি ধেমালি কৰিলোঁ। ৰাতিপুৱালে তাৰপিছতে আমি ব্ৰহ্মপুত্ৰৰ পাৰত ৰীল শ্বুট কৰিবৰ কাৰণে আহিলোঁ। আৰু ৰীল শ্বুট কৰি খুবেই ধুনীয়া লাগিলে, আমি ৰীল আপলোড কৰিলোঁ, আপোনালোকে দেখা পালে। তাৰপিছতে কি হ'ল আপোনালোকে চাওক। তাৰপিছতে ৰীল শ্বুট কৰিলোঁ, ৰীল শ্বুট কৰাৰ পিছত ঘৰলৈ আহিলোঁ। ভনীজনী নাই, তেওঁ অফিচৰ কিবা কামত অলপ ওলাই গ'ল। আমি ঘৰতে ভাত তৰকাৰী বনালোঁ, মাছে আৰু টেঙা তৰকাৰী ধুনীয়াকৈ খালোঁ, ৱাইফে আৰু মই আৰু মোৰ মা। তাৰপিছতে আমি ওলালোঁ ফুৰিব যাবৰ কাৰণে আকৌ। তাৰপিছতে ৰাতি সন্ধিয়া হ'ল, আমি ফুৰিবৰ কাৰণে আহিলোঁ ভাগিনজনীৰ লগত। তেওঁলোকে ক'লে যে আমি ৰেষ্টুৰেণ্টত যাম, কিবা খাম। তো ময়ো তেওঁলোকৰ লগত গালি পাৰি তেওঁলোকক লৈ আহিলোঁ ৰেষ্টুৰেণ্টলৈ। আৰু ৰেষ্টুৰেণ্টত কিনো খাব সিহঁতে সেইটো লৈ ডিছকাছ। বাকী একো নাই, আমি তেনেকৈ গৈ ৰেষ্টুৰেণ্ট পালোঁগৈ।
তাৰপিছতে গৈ আমি ধুনীয়াকৈ ৰেষ্টুৰেণ্ট পালোঁ আৰু ৰেষ্টুৰেণ্টত ভাগিনজনী আৰু মোৰ ছোৱালীজনীয়ে খুব ধুনীয়াকৈ ধেমালি কৰি আছে। তেনেকুৱাতে আহি গ'ল আপোনাৰ পিজ্জা, আৰু পিজ্জা খোৱা আৰম্ভ হৈ গ'ল। আমি ৰেষ্টুৰেণ্টৰ পৰা আহিলোঁ। ৰেষ্টুৰেণ্টৰ পৰা আহি আমি পিছদিনা পুৱাই ঘৰলৈ আহিম বুলি যাত্ৰা আৰম্ভ কৰিলোঁ, আৰু যাত্ৰা আৰম্ভ কৰি থকা অৱস্থাতেই দুপৰীয়া হ'ল, আৰু দুপৰীয়া আমি এসাঁজ ভাত খাম বুলি আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ। আৰু ৰেষ্টুৰেণ্টখনত আমাৰ এই দাদাজন, যিজন দাদাক আপোনালোকে দেখা পাইছে, দাদাজন হৈছে মহন্ত মটৰ্ছৰ এমপ্লয়, আৰু মহন্ত মটৰ্ছৰ স্বত্বাধিকাৰীয়ে আমাক ভাত সাজ খাবৰ কাৰণে ডেডিকেটেড ৰেষ্টুৰেণ্টত এক্সপেক্ট কৰিলে, আৰু তেওঁ ক'লে যে সাজিদ দা, আপুনি এইফালে আহিছে যিহেতু আপুনি ভাত সাজ খাই যাওক, যিহেতু আপুনি গোটেই ফেমিলি লৈ আহিছে। তো মহন্তদাই আমাক ধুনীয়াকৈ এসাঁজ ভাত খাবৰ কাৰণে আমাক এই ডেডিকেটেড ৰেষ্টুৰেণ্টত বহিব ক'লে, আৰু খুব ধুনীয়াকৈ মই পৰিচয় কৰাই দিছোঁ, ভাগিন, মা, ভণ্টি, ৱাইফ আৰু দুটা ভাগিন, মানে সকলোৱে বহি আমি ধুনীয়াকৈ এসাঁজ ভাত খাম বুলি ডেডিকেটেড ৰেষ্টুৰেণ্টত বহিলোঁ। কথা পাতি থাকোঁতে তেনেকুৱাতে আমালৈ ভাত আহিলে। বাইদেউজনীয়ে ভাত লৈ আহিলে, আৰু ভাত ধুনীয়াকৈ আমাৰ সন্মুখত, খুব ধুনীয়া আপোনাৰ নিৰামিষ ভাত। তাৰপিছতে দাদাজনে ক'লে যে নিৰামিষ ভাত খালে নহ'ব, আপোনালোকে মাছ মাংস খাব লাগিব। তাৰপিছতে সকলোকে ভাত দিয়া হৈ গ'ল, আমি খাবলৈ আৰম্ভ কৰিলোঁ। খুব ধুনীয়া থালি, আৰু বকু এই ডেডিকেটেড ৰেষ্টুৰেণ্টত আমি খুব ধুনীয়াকৈ এসাঁজ ভাত খালোঁ। আমাক বকু মহন্ত মটৰ্ছৰ স্বত্বাধিকাৰীয়ে ভাত সাজ খোৱালে। এতিয়া কথা হ'ল, আমি ভাত সাজ খালোঁ, বহুত ধুনীয়াকৈ খালোঁ, কিন্তু ইয়াৰ পৰাই আমাৰ কাহিনী আৰম্ভ হ'ল। বাকী আপোনালোকে কাহিনীটো দেখিলে হয়তো কিছুমানৰ দুখো লাগিব পাৰে, কিছুমানৰ ভালো লাগিব পাৰে, কিছুমানৰ বেয়াও লাগিব পাৰে। মই সেইটো মোৰ অপিনিয়নটো মই ক'ব বিচাৰিছোঁ যে মানুহৰ সুখ আৰু দুখ কেনেকৈ আহে কোনেও নাজানে। বাকী আমি ভাতৰ থালিখন এনেকৈ দেখুৱালোঁ, আমি খালোঁ, আপোনালোকেও দেখা পালে, আৰু সেই দাদাজনকো আপোনালোকক পৰিচয় কৰাই দিলোঁ। দাদাজন হৈছে ডেডিকেটেড ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী। তো দাদাজনে ইমান ধুনীয়াকৈ আমাক ৰেচপেক্ট দিছে, আৰু আমি ধুনীয়াকৈ ভাত সাজ খালোঁ। আমাৰ মায়েও ভাত সাজ খুব ধুনীয়াকৈ খালে, কিন্তু মা যে অসুস্থ আমি গম পোৱা নাছিলোঁ। বাকীখিনি কাহিনী আৰম্ভ হ'ল এইখিনিৰ পৰাই। তাৰপিছতে আমি বকুত ভাত সাজ খালোঁ, খাই লৈ আমি গুৱাহাটীলৈ ৰাওনা হ'লোঁ। ৰাওনা হৈ আহি আমি হোটেলত থাকিলোঁ এৰাতি। ৰাতি থকাৰ পিছত মা সেই ৰাতিটোতে অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰাত আমি ক'লৈ যাম, কি কৰিম, তেনেকুৱাতে আমি কি কৰিলোঁ, আমি নেটত চাৰ্চ কৰি এগৰাকী বাইদেউৰ লগত কথা পাতিলোঁ, ডক্টৰ বাইদেউৰ লগত কথা পাতি আমি গোটেই কথাখিনি ক'লোঁ। তাৰপিছতে মাক আমি এই প্ৰাইভেট এটা চেম্বাৰলৈ লৈ আহিলোঁ, আৰু মা খুব অসুস্থ, মানে আমি ভাবিব পৰা নাই যে কি কৰিম কি নকৰিম। কিন্তু মোৰ লগত জোঁৱাইটো আছিলে, ভনীজনী আছিলে, সেইটো এটা মোৰ সাহ আছিলে। বাকীখিনি চাওক। তাৰপিছতে আমি চেম্বাৰতে বহি থাকিলোঁ ডক্টৰ বাইদেউৰ কাৰণে, আৰু ডক্টৰ বাইদেউ আহিব বুলি আমি ৰখিয়ে থাকিলোঁ। ইফালে মা গাটো বিষাই আহিছে, খুব কাহি আছে, ভনীজনীয়ে গা পিটিকি আছে, ৱাইফ বহি আছে, ইফালে ল'ৰা ছোৱালী আছে, মই ইফালে বহি আছোঁ, জোঁৱাইটো বহি আছে, সৰু সৰু ল'ৰা ছোৱালী আছে। মা ইমান কাহিছে, আমি ভাবিব পৰা নাই হৈছে কি, চকু ফুলি গৈছে। তাৰপিছতে আমি বহুত চিন্তা কৰি কি কৰিম আমি ভাবি আছোঁ যে আমি চেম্বাৰত দেখাম নে আমি মেডিকেলত এডমিট কৰিম। তাৰপিছতে বাইদেউগৰাকীৰ লগত ডিছকাছ কৰিহে আমি ধৰক এডমিট কৰিম বুলি আমি ডিচাইড কৰিলোঁ। তাৰপিছতে বাইদেউ অহা নাই, বহুত টাইম হ'ল, কি কৰিম আমি। তাৰপিছতে তেনেকুৱাতে বাইদেউ ধৰক আহা আমি খবৰ পালোঁ যে বাইদেউ আহি পাইছে অলৰেডি। বাকীখিনি মই আপোনালোকক কৈ আছোঁ, তো বাইদেউক আমি দেখুৱাই আহোঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ বাকী কথাখিনি। আমি ডক্টৰ বাইদেউক দেখুৱালোঁ। ডক্টৰ বাইদেউক দেখুওৱাৰ পিছত ডক্টৰ বাইদেউক সুধিলোঁ যে একচুৱেলি বেমাৰটো কি আছিলে, আৰু ময়ো নাজানো যে মা হৈছে কি। আৰু আমাৰ জোঁৱাইটোৱে নেটত চাৰ্চ কৰি, আৰু মা যিটো বেমাৰৰ লক্ষণ, সেই লক্ষণটো সি অকণমান লক্ষ্য কৰিলে যে একচুৱেলি কোন ডক্টৰক দেখুৱাব লাগিব। তাৰপিছতে সি নেটতে চাৰ্চ কৰি উলিয়ালে পালমলজিষ্ট ফাৰ্জানা বেগম বাইদেউ, নৰ্থ ইষ্টৰ ভিতৰত তৃতীয় স্থান এইটো ডিপাৰ্টমেণ্টৰ, মানে এক কথাত ক'বলৈ গ'লে মানে লাঞ্চৰ প্ৰব্লেম মা। গতিকে ডক্টৰক দেখুওৱাৰ পিছত ডক্টৰে ক'লে যে আপোনালোকে ইমিডিয়েট GMCত ভৰ্তি কৰাই দিয়ক। আৰু বাইদেউৰ কথামতে আমি কি কৰিলোঁ, GMCত ভৰ্তি কৰালোঁ, আৰু GMCত আমি এৰাতি ৰাখিলোঁ। ৰখাৰ পিছতে বাকী আমাৰ বহুতখিনি টেষ্ট হৈ গ'ল, ব্লাড টেষ্ট হৈ গ'ল, ECG হৈ গ'ল, এক্সিয়া হৈ গ'ল। তাৰপিছতে মা এনেকৈ অক্সিজেন লৈ বিচনাতে শুই আছে। বাকীখিনি আমি কি কৰিলোঁ, অলপ যিহেতু মা অকণমান সুস্থ হোৱা দেখি আমি ভাবিলোঁ যে ঘৰলৈ মাক লৈ যাওঁ। তাৰপিছতে আমি GMCৰ পৰা মাক লৈ আহিলোঁ। আহি আমি খুব ধুনীয়াকৈ এখন ৰেষ্টুৰেণ্টত ভাত খাবলৈ বহিলোঁ দুপৰীয়া।
আমি খুব ধুনীয়াকৈ এসাঁজ ভাত খালোঁ, মায়েও খালে, যিহেতু ভাল পালে অকণমান। GMCত ফাৰ্জানা বাইদেৱে অলপ চালে আৰু ডক্টৰবিলাকেও খুব ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিলে, নাৰ্ছবিলাকে খুব ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিলে। বাকী মাক মানে তেনেকেই আমি কি কৰিলোঁ, যিহেতু অকণমান সুস্থ হ'ল, সুস্থ হোৱা দেখি আমি GMCৰ পৰা ঘৰলৈ যাম বুলি আমি লৈ আহিলোঁ। সেয়া মা দেখিছে শুই থকা মানুহগৰাকী একেচোতে আহি ৰেষ্টুৰেণ্টত বহি ভাত খাবলৈ বহিলে। যিহেতু ভাত খালোঁ, ভাত খোৱাৰ পিছত আমি ভাবিছোঁ এতিয়া ঘৰলৈ যাম আৰু ঘৰত গৈ পেলাই ধুনীয়াকৈ থাকিম, কিন্তু নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি। আমি ধুনীয়াকৈ ৰেষ্টুৰেণ্টত ভাত খালোঁ, ছোৱালীকেইজনীৰ লগত ধেমালি ধুমলা কৰিলোঁ, কিন্তু নহয়, মা সুস্থ হোৱা নাই। মায়ে মানে কি কৰিলে, আমাৰ মনটো সহিব নোৱাৰি ভাবিলে যে মই সুস্থ হৈ দেখাওঁ, যিহেতু মা। গতিকে ল'ৰা ছোৱালীৰ দুখ সহিব নোৱাৰি তেওঁ ক'লে যে মই সুস্থ, গতিকে মায়ে ক'লে ব'ল আমি যাওঁগৈ। সেই মাৰ কথা মতে আমি ডিচাৰ্জলৈ গুচি আহিলোঁ। আহি আমি ৰেষ্টুৰেণ্টত ভাত খালোঁ। মা দেখিছে ধুনীয়াকৈ খোজকাঢ়ি আছে, কিন্তু মা খুব জবৰদস্তি খোজকাঢ়ি আছে। মা মনটোতো আমি গম নাপাওঁ মনৰ ভিতৰত কি আছে, কিন্তু আমি ভাবিলোঁ যে নহয়, মাক আমি লৈ গ'লে হয়তো অলপ প্ৰব্লেম হ'ব পাৰে। বাকী আমি কি কৰিলোঁ, মাক আমি ভাবিলোঁ যে নহয়, মাক আমি GMCৰ পৰা আনিলোঁ, কিন্তু মা মনটো আমি বুজি পালোঁ যে মা অকণমান মানে অসুস্থ আছে। তাৰপিছতে আমি কি কৰিলোঁ, গুৱাহাটীতে আমি মেট্ৰ' হস্পিটেলত আকৌ ভৰ্তি কৰালোঁ। তাৰপিছত দৃশ্যখিনি আপোনালোকে চাওক। ফাইনেলি মেট্ৰ' হস্পিটেল আহি পালোঁহি আৰু মেট্ৰ' হস্পিটেলত আহিয়ে মাইক ষ্ট্ৰেচাৰত শুৱাই দিলে আৰু ইয়াত ততাতৈয়াকৈ যিসকল ৱাৰ্ড বয় আছে বা নাৰ্ছ আছে তেওঁলোকে ট্ৰিটমেণ্টৰ আৰম্ভ কৰিলে আৰু এনেকৈ মাক আমি ট্ৰিটমেণ্ট কৰাই আছোঁ মেট্ৰ' হস্পিটেলত। মাই খুব অসুস্থ, কিন্তু আমাক দেখুৱাই যে মই সুস্থ। দেখিছে লিফ্টত লৈ আহিছে মাক এনেকৈ ঠেলি পেলাই, আৰু এতিয়া কিবা টেষ্ট কৰাব, যিহেতু আমি ইমাৰ্জেঞ্চিত মানে ততাতৈয়াকৈ আমি সোমোৱাবলগীয়া হ'ল, কিয়নো মা অক্সিজেন লেভেলটো একেবাৰে কম আছিলে। আৰু অক্সিজেন লেভেলটো ইমানেই কম আছিলে, মায়ে মানে শ্বাস প্ৰশ্বাসত বহুতেই কষ্ট পাই আছিলে, আমি ভাবিবই পৰা নাছিলোঁ। তাৰপিছতে আমি ততাতৈয়াকৈ আমি ফৰ্ম ফিল আপ কৰিলোঁ। ফৰ্ম ফিল আপ কৰি আমি এটা কেবিন ল'লোঁ আৰু সেই কেবিনত আমাৰ মাক এডমিট কৰালে আৰু ইয়াতে আমি মাক ট্ৰিটমেণ্ট কৰা আৰম্ভ কৰিম আজিৰ পৰা। তো বাকীখিনি আপোনালোকে ভিডিঅ' চাওক, মাৰ কাৰণে দোৱা কৰিব যাতে সুস্থ হয় আৰু সুস্থ হৈ যাতে আমি পুনৰ আকৌ ঘৰলৈ ঘূৰি যাব পাৰোঁ। বাকীখিনি আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু মানুহৰ বিপদ কেতিয়া আহে, ক'ত হয়, কোন সময়ত হ'ব, কোনেও নাজানে। গতিকে এই পৃথিৱীত যেতিয়ালৈকে থাকিব, সুখ আৰু দুখ সকলোখিনি আপুনি ভুগিব লাগিব। সুখৰ মাজতে দুখ থাকিব আৰু দুখৰ মাজতে সুখ সোমাই থাকিব। সেয়াই হৈছে প্ৰকৃতিৰ এটা নিয়ম। গতিকে আমি সুখ দুখৰ মাজতে জীয়াই থাকিব লাগিব। আপোনালোকে দৌৰা দৌৰ কৰিব, মাৰ কাৰণে আশীৰ্বাদ কৰিব যাতে মা সুস্থ হৈ আকৌ ঘৰলৈ উভতি যায়। বাকী আপোনালোকক আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত, বাকীখিনি কথা ক'ম বাৰু আপোনালোকক।